हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 8 मानुहर स्वास्थ्य और रोग। आज आमी एक्सारसाइजर क्वेश्चन एन्सार समूह आलोचना करिम। सो एक्सारसाइजर प्रथमটো क्वेश्चन होइसे जनन स्वास्थ्य रक्षार उपायসমূह की संक्रामक रोगर পৰা পৰিত্ৰাণ পাবলৈ তুমি কি পৰামৰ্শ আগবঢ়াবা। सो দুটা क्वेश्चन আছে, এটা আছে যে जनन स्वास्थ्य যে আছে মানে মানুহৰ যিটো স্বাস্থ্য সেইটো ৰক্ষাৰ কাৰণে কি উপায় আছে আৰু সংক্ৰামক ৰোগ যিবোৰ আছে যিবোৰ সহজে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে বিয়পে তাৰ পৰা ৰক্ষা পাবলৈ তোমাৰ কি পৰামৰ্শ আছে। সো এনসার হৈছে জনন স্বাস্থ্য ৰক্ষাৰ বাবে কিদৰে সংক্ৰামক ৰোগবোৰ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰামিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, ৰোগৰ কাৰকৰ পৰা দূৰত থাকিব লাগে। এতিয়া তুমি তেতিয়াহে যিকোনো বস্তুৰ পৰা দূৰত থাকিব পাৰিবা যেতিয়া তুমি জানিবা যে বস্তুটো কিদৰে সংক্ৰামিত হৈছে, কিদৰে ট্ৰান্সমিট হৈছে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ। আমি জানো যে কিছুমান ৰোগ আছে বায়ুৰ দ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ যায়, কিছুমান পানীৰ দ্বাৰা, কিছুমান খাদ্যৰ দ্বাৰা, কিছুমান আকৌ যিবোৰ ভেজিটেবল আছে ভেজিটেবলসমূহত থাকে আৰু তাৰ পৰা আমাৰ দেহৰ ভিতৰত সোমায়। সো ভেজিটেবলত যিবোৰ আছে তাৰ কাৰণে ভেজিটেবল চাফা কৰি ল'ব লাগিব। বায়ুৰ দ্বাৰা যিবোৰ সংক্ৰমিত হয় যেনেকুৱা এতিয়া যিটো চলি আছে কৰোনা ভাইৰাছ, তাৰ কাৰণে আমি মাস্ক ব্যৱহাৰ কৰোঁ যাতে বীজাণু আমাৰ দেহৰ ভিতৰত সোমাব নোৱাৰে। পানীৰ দ্বাৰা হোৱা যিবোৰ ৰোগ আছে এইবোৰৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি পানী উতলাই খাব লাগিব, ফিল্টাৰ কৰি খাব লাগিব। সো যেতিয়া তুমি জানিবা যে কিদৰে ৰোগসমূহ সংক্ৰামিত হয় সেইটো জানিবা, তেতিয়াহে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় তুমি বিচাৰিব পাৰিবা। লগতে তুমি যিবোৰ এজেণ্ট আছে ৰোগ সৃষ্টি কৰা যিবোৰ এজেণ্ট আছে সেইবোৰৰ পৰা তুমি যিমান পাৰা দূৰত থাকিব লাগিব। এতিয়া কুৱেশ্যনৰ ছেকেণ্ড হাফ চাওঁ। সংক্ৰামক ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ কিছুমান উপায় হ'ল, এতিয়া সংক্ৰামক ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় তোমাক লিখিব দিছে। সো তুমি তোমাৰ নিজৰ প্ৰস্পেক্টিভৰ পৰাও লিখিব পাৰা। নাম্বাৰ 1 চাফ চিকুণতা মোষ্ট ইম্পৰ্টেণ্ট। সংক্ৰামক ৰোগৰ পৰা ৰক্ষা পোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপায় হ'ল চাফ চিকুণতা। ইয়াৰ ভিতৰত নিজৰ শৰীৰৰ চাফ চিকুণ ৰাখিব লাগে, চাফা আৰু পুষ্টিকৰ খাদ্য খাব লাগে, চাফা পানী খাব লাগে, ঘৰুৱা আৱৰ্জনা য'তে ত'তে পেলাব নালাগে, নলা নৰ্দমা আৰু ঘৰৰ চাৰিওফাল চাফ চিকুণ ৰাখিব লাগে। তাৰমানে মোষ্ট ইম্পৰ্টেণ্ট হৈছে কি হাইজিন, পাৰ্চনেল হাইজিন। তুমি নিজে চাফ চিকুণ থাকিব লাগিব, তুমি চাফা কাপোৰ পিন্ধিব লাগিব, তোমাৰ শৰীৰটো যাতে চাফা থাকে, তুমি ডেইলি গা ধুব লাগিব। তাৰপিছত তুমি যিটো খাদ্য খাই আছা খাদ্যটো যাতে চাফা হয়, ভালকৈ ধুই পেলাই খাব লাগে। খোলা খাদ্য বহু সময়লৈকে ৰাখি পেলাই খাব নালাগে। লগতে পুষ্টিকৰ খাদ্য খাব লাগে, যধে মধে খাদ্য খাব নালাগে, পুষ্টিকৰ খাদ্যহে খাব লাগে। পানী যাতে চাফা হয়, ফিল্টাৰ কৰি পেলাই ভালদৰে বা গৰম কৰি ঠাণ্ডা কৰি পেলাই খাব লাগে। তাৰপিছত যিবোৰ ঘৰুৱা আৱৰ্জনা আছে যেনেকৈ শাক পাচলিৰ পৰা ওলোৱা আৱৰ্জনা বা মানুহৰ মল মূত্ৰ, জীৱ জন্তুৰ মল মূত্ৰ, এইবোৰ প্ৰপাৰ ডাষ্টবিন ইউজ কৰি পেলাব লাগে। যেনেকুৱা ৰাস্তাত আজিকালি ডাষ্টবিন দিয়ে তাতে পেলাব লাগে যাতে এইবোৰ ঘৰৰ পৰা বহুত দূৰত গুচি যাব পাৰে। ঘৰৰ ওচৰে পাজৰে যদি কিবা নলা নৰ্দমা আছে সেই নলা নৰ্দমাসমূহক চাফা ৰাখিব লাগে যাতে সেই নলা নৰ্দমাসমূহত লেতেৰা পানী জমা নহয়, তাৰপিছত জাবৰ জোঁথৰ জমা নহয়। যদি জাবৰ জোঁথৰ জমা হয় তাৰ পৰা বেয়া গোন্ধ ওলাব, যিটো হয়তো মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল নহ'ব। বা লেতেৰা ঠাইত বৰষুণ চৰষুণ পৰিলে যদি পানী জমা হয় তাতে মহে কণী পাৰিব। গতিকে নিজৰ ঘৰৰ চাৰিওফালটো সদায় চাফ চিকুণ ৰখাটো অত্যন্ত প্ৰয়োজনীয়। দেন নাম্বাৰ 2 হৈছে ৰোগ আক্ৰান্ত ব্যক্তিক অকলশৰে ৰখা।
এতিয়া যদি কোনো ব্যক্তিৰ সংক্ৰামক ৰোগ হৈছে তেতিয়াহ'লে সেইজন ব্যক্তিক অকলশৰে ৰাখিব লাগে যাতে ৰোগ তেওঁৰ পৰা বেলেগ এজন ব্যক্তিলৈকে যাব নোৱাৰে। কাৰণ কিছুমান ৰোগ আছে উশাহ নিশাহৰ দ্বাৰা বা ব্যক্তিজনে যিবোৰ বস্তু ব্যৱহাৰ কৰে সেইবোৰ বস্তু যদি বেলেগে ব্যৱহাৰ কৰে তেনেদৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে বিয়পে। গতিকে যিবোৰ ব্যক্তি ৰোগ আক্ৰান্ত হয় সেইবোৰ ব্যক্তিক অকলশৰে ৰাখিও আমি সংক্ৰামক ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। বতাহৰ দ্বাৰা সংক্ৰামিত হোৱা ৰোগ যেনে নিউমোনিয়া, বসন্ত, কলেৰা আদি ৰোগত আক্ৰান্ত ব্যক্তিক অকলশৰে ৰাখি ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়। এতিয়া নিউমোনিয়া যিটো ৰোগ আছে এইটো ড্ৰপলেটছৰ পৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে বিয়পে। ড্ৰপলেটছ মানে থুক, হেকাৰ বা কাহ এইবোৰৰ পৰা যিবোৰ ড্ৰপলেটছ ওলায় পানীৰ সৰু সৰু ভাপৰ দৰে যিবোৰ ওলায় সেইবোৰৰ কি হয় বতাহৰ লগত মিহলি ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে বিয়পে। গতিকে যদি ব্যক্তিজন যদি অকলশৰে এটা কোঠালিত থাকে তেতিয়াহ'লে ৰোগ সংক্ৰমণৰ যিটো চান্স সেইটো বহু পৰিমাণে কমি যায়। দেন নম্বৰ 3 চিটাকৰণ। চিটাকৰণে শৰীৰক সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰে। চিটাকৰণৰ সহায়ত ৰোগৰ কাৰক কিছুমানে শৰীৰৰ ভিতৰত সুমুৱাই দিয়া হয় আৰু শৰীৰে ইয়াৰ বিৰুদ্ধে অসংক্ৰাম্যতা বঢ়াই লয়। কিছুমান ৰোগ যেনে টিটেনাছ, পলিঅ', মাম্পছ ইত্যাদিৰ বিৰুদ্ধে চিটাকৰণৰ ব্যৱস্থা আছে। এতিয়া চিটাকৰণ মানে কি? আমি জানো যে চিটাকৰণ মানে হৈছে যে যিটো এণ্টিজেন থাকে ৰোগ উৎপাদক থাকে সেইটো কিছু পৰিমাণে আমাৰ শৰীৰত সুমুৱাই দিয়া হয়। তাৰমানে তোমাৰ যাতে সেইখিনি আমাৰ শৰীৰত একো ক্ষতি কৰিব নোৱাৰে বা মৰা এণ্টিজেনো কেতিয়াবা শৰীৰৰ ভিতৰত সুমুৱাই দিয়া হয় যাতে শৰীৰে এইটো বস্তু চাই পেলাই ইয়াৰ বিৰুদ্ধে এটা এণ্টিবডি তৈয়াৰ কৰি ল'ব পাৰে। গতিকে যেতিয়া ৰিয়েল এটাক হ'ব, ৰিয়েলি যেতিয়া এণ্টিজেন শৰীৰৰ ভিতৰত সোমাব তেতিয়া যাতে সেই এণ্টিজেনটোক এণ্টিবডিয়ে বাধা দিব পাৰে। সেইটোৱে হৈছে চিটাকৰণ। চিটাকৰণৰ সহায়ত আমি কিছুমান নিৰ্দিষ্ট ৰোগৰ বিৰুদ্ধে অসংক্ৰাম্যতা বঢ়াই লৈ সেইটো ৰোগৰ পৰা বাচিব পাৰোঁ। আৰু চিটাকৰণৰ দ্বাৰা ৰক্ষা পাব পৰা কেইটামান ৰোগ হৈছে যেনেকুৱা টিটেনাছ আছে, পলিঅ' আছে। পলিঅ'ৰ কথাটো আমি শুনিয়ে থাকোঁ। পলিঅ'ৰ যেনেকুৱা ড্ৰপছ দিয়া হয় সেইটো ড্ৰপছত সাধাৰণতে পলিঅ'ৰ অকণমান বীজাণু থাকে যিটো সুমুৱাই দিয়া হয় যাতে শৰীৰে অসংক্ৰাম্যতা তৈয়াৰ কৰি ল'ব পাৰে। নম্বৰ 4 পৰজীৱী দূৰীকৰণ। কিছুমান ৰোগ যেনে মেলেৰিয়া, ডেংগু, চিকেনগুনিয়া, এস্কাৰচিছ আদি ৰোগ পৰজীৱীৰ দ্বাৰা বিয়পে। এই ৰোগৰ পৰা হাত সাৰিবলৈ চাফ চিকুণতা অতিকৈ প্ৰয়োজনীয়। তাৰমানে কি হয় যে মেলেৰিয়া ৰোগ যিটো আছে মেলেৰিয়া ৰোগটো মহৰ দ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে বিয়পে। তাৰপিছত এস্কাৰচিছো মহৰ দ্বাৰা বিয়পে। কিছুমান এনেকুৱা ধৰণৰ ৰোগ আছে যিবোৰ মাখিৰ দ্বাৰা বিয়পে। এইবোৰ হৈছে কি বাহক যিবোৰে ৰোগৰ বীজাণুটো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে লৈ যায়। গতিকে এই পৰজীৱীবোৰক যদি আমি দূৰ কৰোঁ, তাৰমানে পৰজীৱীবোৰক যদি আমি বংশবৃদ্ধি কৰিব নিদিওঁ তেতিয়াহ'লে আমি এই ৰোগসমূহৰ পৰা হাত সাৰিব পাৰোঁ। আৰু মহ, মাখি এইবোৰৰ পৰা হাত সৰাৰ কাৰণে আমি কি কৰিব লাগিব? আমাৰ যিটো ঘৰ আছে ঘৰৰ চাৰিওফালটো আমি সদায় চাফা কৰি ৰাখিব লাগিব যাতে তাতে পানী জমা নহয়, তাতে যাতে জাবৰ জোথৰ জমা নহয়। কাৰণ যদি পানী বা জাবৰ জোথৰ যদি জমা হয় তাতে কি কৰিব? মহে কণী পাৰিব, মহে বংশ বৃদ্ধি কৰিব আৰু আমাৰ ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি থাকিব। গতিকে আমি এইবোৰ যিবোৰ বাহক আছে, যিবোৰ পৰজীৱী আছে এইসমূহক কি কৰিব লাগিব? বংশবৃদ্ধি কৰাত বা বৃদ্ধি হোৱাত বাধা দিব লাগিব। তেতিয়াহ'লেহে আমি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিম। মহৰ কণীৰ পৰা বা মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ আমি ঘৰৰ চাৰিওফালে পানী জমা হ'ব দিব নালাগে। ওচৰে পাজৰে যিবোৰ নলা নৰ্দমা আছে সেইবোৰ চাফা ৰাখিব লাগে। লগতে শোৱাৰ সময়ত আমি আঁঠুৱা ব্যৱহাৰ কৰিব লাগে যাতে মহে আমাক কামুৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 2 সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জীৱবিজ্ঞান অধ্যয়নে কিদৰে সহায় কৰে? সংক্ৰামক ৰোগবোৰ যে আছে সেইবোৰ যাতে নিয়ন্ত্ৰণ হয় তাৰ কাৰণে আমাৰ জীৱ
জীৱবিজ্ঞানে আমাক কেনেদৰে সহায় কৰিব পাৰে। চ' জীৱবিজ্ঞান অধ্যয়নৰ জৰিয়তে আমি সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ জ্ঞান অৰ্জন কৰিব পাৰোঁ। জীৱবিজ্ঞানৰ সহায়ত যেনেকৈ আমি এতিয়া জীৱবিজ্ঞান পঢ়ি আছোঁ, জীৱবিজ্ঞানৰ সহায়ত আমি কিছুমান উপায় পাই আছোঁ, আমি কিছুমান ৰোগৰ বিষয়ে জানি আছোঁ, ৰোগৰ ভয়াৱহতা কি, ৰোগটো কিদৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে সংক্ৰমিত হ'ব পাৰে, এই ৰোগৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ। গতিকে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আমি কিছুমান জ্ঞান অৰ্জন কৰিব পাৰোঁ জীৱবিজ্ঞানৰ সহায়ত। জীৱবিজ্ঞানৰ সহায়ত ৰোগ উৎপাদক পৰজীৱী আদিৰ জীৱন চক্ৰ, ৰোগ বিয়পাৰ কাৰণ আৰু ৰোগ নিয়ন্ত্ৰণৰ উপায়বোৰ জানিব পাৰোঁ। যিবোৰ ৰোগ উৎপাদক আছে, যেনেকুৱা মেলেৰিয়াৰ ৰোগ উৎপাদক যিটো আছে, মেলেৰিয়া কি হয়, প্লাজমডিয়ামৰ দ্বাৰা সৃষ্টি হয় আৰু ইয়াৰ বাহক হৈছে কি এন'ফিলিছ মহ। এতিয়া এন'ফিলিছ মহৰ দেহত কিদৰে প্লাজমডিয়ামটোৰ বংশবৃদ্ধি হয়, তাৰপিছত এইটো যেতিয়া মানুহৰ দেহত যায় তেতিয়া কি হয়, তাৰমানে গোটেই যিটো জীৱন চক্ৰ কেনেদৰে হানি কৰিব পাৰে সেই বিষয়ে আমি জানিব পাৰোঁ আৰু ইয়াক কিদৰে ৰোধ কৰিব পাৰি সেই বিষয়েও আমি কিছু জ্ঞান অৰ্জন কৰিব পাৰোঁ জীৱবিজ্ঞান অধ্যয়নৰ দ্বাৰা। জৈৱ প্ৰযুক্তিবিদ্যাৰ সহায়ত সুৰক্ষিত ঔষধ, চিটা, এণ্টিবায়'টিক তৈয়াৰে ৰোগ চিকিৎসাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া জৈৱ প্ৰযুক্তিবিদ্যাৰ আই থিংক 2টা চেপ্টাৰ আছে, 11 and 12। চ' জৈৱ প্ৰযুক্তিবিদ্যাৰ সহায়ত কি কৰা হয়, কিছুমান ঔষধ তৈয়াৰ কৰা হয়, চিটা, তাৰপিছত এণ্টিবায়'টিক, এইবোৰৰ দ্বাৰা তাৰমানে জৈৱ প্ৰযুক্তিবিদ্যা যিটো আছে সেইটো হৈছে কি জীৱ বিজ্ঞানৰ এটা অংশ। আমিও আমাৰ জীৱ বিজ্ঞানত আমি চেপ্টাৰ 2টামান পাম। চ' জৈৱ প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি ঔষধ, চিটা, এণ্টিবায়'টিক আদি তৈয়াৰ কৰি ৰোগ চিকিৎসা কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 3 তলত দিয়া ৰোগসমূহ কিদৰে এজনৰ পৰা আন এজনলৈ যায় উল্লেখ কৰা। তলত কেইটামান ৰোগৰ নাম দিয়া আছে, সেই ৰোগবোৰ কিদৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰামিত হয় সেই বিষয়ে লিখিব লাগে। প্ৰথমটো আছে এমিবিয়চিছ যিটো ৰোগ আছে সেইটো ৰোগ উৎপাদক হৈছে এণ্টামিবা হিষ্টলিটিকা। এণ্টামিবা হিষ্টলিটিকাৰ দ্বাৰা এই ৰোগ সৃষ্টি হয়। এই ৰোগ বিয়পাৰ মাধ্যম হৈছে, এই ৰোগ বীজাণু, পানী আৰু খাদ্যৰ সহায়ত বিয়পে। ৰোগৰ বাহক হ'ল মাখি। তাৰমানে এইটো ৰোগ যিটো মলমূত্ৰ থাকে, মলমূত্ৰত মাখি যেতিয়া গৈ পেলাই বহে, ছাপ'জ এইটো মলমূত্ৰ ইয়াতে মাখি গৈ পেলাই বহিলে, তেতিয়া এই যিটো এণ্টামিবা হিষ্টলিটিক আছে সেইটো মাখিৰ গাত লাগি ধৰে। তেতিয়া মাখিটো যেতিয়া আহি পেলাই আকৌ খাদ্যবস্তুৰ ওপৰত যেতিয়া বহে মাখিটো আহি পেলাই, তেতিয়া এইটো এণ্টামিবা হিষ্টলিটিকাটোৱে খাদ্যবস্তুত দি থৈ যায়। তাৰপিছত এইটো খাদ্য যেতিয়া এজন সুস্থ ব্যক্তিয়ে লয় তেতিয়া সেই ব্যক্তিজনক এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। নম্বৰ 2 হৈছে মেলেৰিয়া ৰোগ উৎপাদক হৈছে প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম মেলেৰি। তাৰমানে প্লাজমডিয়ামৰ স্পেচিছ যিবোৰ আছে সেইবোৰৰ দ্বাৰা এই ৰোগ সৃষ্টি হয়। তাৰমানে এইটো এটা প্ৰটজোৱা হয় মেলেৰিয়া ৰোগ বিয়পাৰ মাধ্যম হৈছে, এই ৰোগৰ বীজাণু মাইকী এন'ফিলিছ মহৰ দ্বাৰা বিয়পে। তাৰমানে এই প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম মেলেৰি এইবোৰ কি হয়, যিটো মাইকী এন'ফিলিছ মহ আছে, মাইকী এন'ফিলিছ মহে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে বিয়পায়। তাৰমানে ছাপ'জ এজন ব্যক্তি যদি মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈছে, সেইজন ব্যক্তিক যদি মাইকী এন'ফিলিছ মহ, বেলেগ মহ নহয় দেই, মাইকী এন'ফিলিছ মহে গৈ পেলাই যদি সেই ব্যক্তিজনক যদি কামোৰে, তেতিয়াহ'লে এই প্লাজমডিয়াম এন'ফিলিছ মহৰ ভিতৰত সোমায় আৰু সেই এন'ফিলিছ মহে গৈ পেলাই যদি এজন সুস্থ ব্যক্তিক কামোৰে, তেতিয়াহ'লে সেই প্লাজমডিয়াম ভাইভেক্স সুস্থ ব্যক্তিৰ দেহলৈ প্ৰৱেশ কৰে আৰু ব্যক্তিজনক আক্ৰান্ত কৰিব পাৰে। নেক্সট হৈছে এস্কাৰচিছৰ ৰোগ উৎপাদক হৈছে এস্কাৰচিছ লুম্ব্ৰিকইডছ। এইটো যদি অসমীয়াত লিখা, অসমীয়াতো লিখিব পাৰা, এস্কাৰচিছ
লুম্ব্ৰিকইছ এস্কাৰচিছ লুম্ব্ৰিকইছ নামৰ ৰোগ উৎপাদকৰ দ্বাৰা সৃষ্টি হয়। ৰোগ বিয়পাৰ মাধ্যম হ'ল খাদ্য পানীৰ জৰিয়তে এই ৰোগ বিয়পে। খোৱা খাদ্যৰ দ্বাৰা তাৰপিছত পানীৰ দ্বাৰা এই ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে বিয়পিব পাৰে। তাৰপিছত নেক্সট হৈছে নিউমনিয়া। নিউমনিয়াৰ ৰোগ উৎপাদক হৈছে ষ্ট্ৰেপ্টককাছ নিউমনিৰ দ্বাৰা এই ৰোগ বিয়পে আৰু ৰোগ বিয়পাৰ মাধ্যম হৈছে থুক, একাৰ, কাহ, চৰ্দি আদিৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এই ৰোগ বিয়পিব পাৰে। তাৰমানে যিজন ৰোগ নিউমনিয়াৰ দ্বাৰা যিজন ব্যক্তি আক্ৰান্ত হয় সেইজন ব্যক্তিয়ে যদি ক'ৰবাত থু পেলাইছে, কাহি পেলাইছে বা তেওঁৰ চৰ্দি ওলাইছে, চ' তাতে কি হয় যে এইটো যিটো বীজাণু সেইটো তাতে থাকে। চ' বতাহৰ সহায়ত সেইটো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে গৈ পেলাই তেওঁৰ নিউমনিয়া ৰোগ সৃষ্টি কৰিব পাৰে। চ' এইকেইটা আছিল আমাৰ বিভিন্ন ধৰণৰ ৰোগ আৰু কিদৰে ৰোগসমূহ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে। নেক্সট কুৱেশ্যন নম্বৰ 4, পানীৰ দ্বাৰা উৎপন্ন হোৱা ৰোগ প্ৰতিৰোধ কৰাৰ কাৰণে কি ব্যৱস্থা হাতত ল'বা? পানী মাধ্যমৰ দ্বাৰা যিবোৰ ৰোগ বিয়পে সেইবোৰ ৰোগ যদি তুমি ৰোধ কৰিব বিচৰা তেনেহ'লে তুমি কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত ল'বা? এনচাৰ হৈছে পানীত উৎপন্ন হোৱা ৰোগ যেনে কলেৰা, টাইফয়েড, হেপাটাইটিছ বি আদি পানীৰ দ্বাৰা বিয়পে। এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ ঘৰুৱা আৱৰ্জনা, মলমূত্ৰ আদি য'তে ত'তে পেলাব নালাগে। পানী উতলাই আৰু ফিল্টাৰ কৰিহে খাব লাগে। চ' পানীৰ দ্বাৰা যিবোৰ ৰোগ বিয়পে সেইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ হ'লে তাৰমানে আমাৰ পানীৰ যিটো চ'ৰ্চ থাকে, কুঁৱাই হওক দমকলেই হওক, সেইটো চ'ৰ্চ আৰু যিটো আমাৰ টয়লেট থাকে সেইটোৰ মাজত ডিফাৰেঞ্চ থাকিব লাগে, যাতে সেই দুটা ওচৰে পাজৰে নাথাকে। ইয়াৰ লগতে আমাৰ যদি ঘৰৰ ওচৰে পাজৰে কিবা নলা নৰ্দমা আছে য'ত বৰষুণৰ পানী জমা হ'ব পাৰে, চ' নলা নৰ্দমাসমূহ আমি চাফা কৰি ৰাখিব লাগে। লগতে যদি ৰোগ ওচৰে পাজৰে কাৰোবাৰ হৈছে তেতিয়াহ'লে পানী সদায় উতলাই আৰু ফিল্টাৰ কৰি খাই পেলাই আমি এই ৰোগসমূহ প্ৰতিৰোধ কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ 5, DNA চিটা সম্বন্ধীয় উপযুক্ত জিনৰ অৰ্থ শিক্ষকৰ সৈতে আলোচনা কৰা। DNA চিটা যে আছে সেই বিষয়ে লিখিব লাগে। DNA চিটা আৰু উপযুক্ত জিন, তাৰমানে DNAৰ চিটা কিছুমান নিৰ্দিষ্ট জিনত দিয়া হয়, সেই বিষয়ে লিখিব লাগে। এনচাৰ, এটা নিৰ্দিষ্ট জিন নিৰ্দিষ্ট DNA ক্ৰমতহে প্ৰযোজ্য হয়। জিন পোষকৰ দেহত বেজীৰে সুমুৱাই দিয়া হয়, যিয়ে শৰীৰত নিৰ্দিষ্ট প্ৰটিন গঠন কৰে। এই প্ৰটিনে ৰোগ সৃষ্টি কৰা নিৰ্দিষ্ট অণুজীৱটো মাৰি শৰীৰত অসংক্ৰাম্যতাৰ সৃষ্টি কৰে। তাৰমানে এটা নিৰ্দিষ্ট জিন এটা নিৰ্দিষ্ট DNA ক্ৰমতহে প্ৰযোজ্য হয়। DNAৰ যে ক্ৰম থাকে AGTC, তাৰমানে এটা নিৰ্দিষ্ট জিনহে এটা নিৰ্দিষ্ট DNA ক্ৰমজমৰ কাৰণে তুমি দিব পাৰা। তাৰমানে তুমি যদি DNAৰ চিটা দিছা তেতিয়াহ'লে এটা নিৰ্দিষ্ট জিনতহে দিব পাৰিবা। আৰু এইটো চিটা যিটো পোষক থাকে, পোষকৰ দেহত বেজীৰে সুমুৱাই দিয়া হয়, যিয়ে শৰীৰত এটা প্ৰটিন গঠন কৰে। প্ৰটিন মানে কি? এণ্টিবডি, ৰাইট? চ' এণ্টিবডি গঠন কৰে আৰু এই এণ্টিবডিয়ে যিটো ৰোগৰ কাৰণে আমি চিটা দিছোঁ সেই নিৰ্দিষ্ট ৰোগটোৰ বিৰুদ্ধে যুঁজি পেলাই অসংক্ৰাম্যতাৰ সৃষ্টি কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 6, প্ৰাথমিক আৰু গৌণ লিম্ফোইড অংগবোৰ কি কি? লিম্ফোইডৰ অংগ যিবোৰ আছে সেইবোৰ দুই ধৰণৰ আছে, এটা প্ৰাথমিক আৰু এটা গৌণ। চ' প্ৰাথমিক অংগ কি কি আছে আৰু গৌণ লিম্ফোইড অংগ কি কি আছে এই বিষয়ে লিখিব লাগে। এনচাৰ, প্ৰাথমিক লিম্ফোইড অংগ হ'ল হাড় মজ্জা, বন মেৰু যাক কোৱা হয়, আৰু থাইমাছ, এই দুটা হৈছে প্ৰাথমিক লিম্ফোইড অংগ। তাৰপিছত গৌণ লিম্ফোইড অংগসমূহ হ'ল
প্লীহা, লোহিকা গ্ৰহন্তী, টনচিল, ক্ষুদ্ৰান্তৰ, পেয়াৰ তাপলি আৰু প্ৰাথমিক লিম্ফয়েড অংগসমূহত এণ্টিবডিসমূহ বা বি লিম্ফচাইট, ডি লিম্ফচাইট যিবোৰ আছে সেইবোৰ সৃষ্টি হয় আৰু যিটো আমাৰ গৌণ লিম্ফয়েড অংগ আছে, ছেকেণ্ডাৰী লিম্ফয়েড অৰ্গেন আছে, তাতে ইহঁতে এণ্টিজেনৰ সৈতে ইণ্টাৰেক্ট কৰে, এণ্টিজেনৰ সৈতে ইহঁতে মিলে আৰু ইয়াতে এণ্টিজেনসমূহৰ ধ্বংস হয়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।